হেৰা শুনক তেতিয়াহ'লে কোৱা পক্ষী বোলে নৰ মাংস মোৰ প্ৰিয় মুনি বোলে হৰি হৰি কিবা এই বৃদ্ধ পক্ষী হয় নৰ মাংস চাই জানিলো কুৰু বুদ্ধি লাগিলা নিশ্চয় কি হে জানো কি জীৱনৰে লাগিলা নিশ্চয় কি হে জানো কি জীৱনৰে আহাৰ দিম বুলি কৰি আছো ভগৱান হৰি হৰি প্ৰভু অলপ আগতে মুনিৰ ওচৰত মই সত্যত আবদ্ধ হৈছো এই এই পক্ষী যি আহাৰ বিচাৰে সেই আহাৰ মই আনি দিম দিম বুলি অংগীকাৰ কিন্তু কৰিলো এতিয়া মই কৰিম কি কি উপায় কি কৰিম মই আহাৰ দিম বুলি কৰি আছো দিব কাই নৰ মাংস নাই বোলে বাৰে নাই বুলি বোলে বাৰে বোলে বাৰে চাচোন এতিয়া হেৰা পক্ষীবৰ গুৰুদেৱ গতিকে মই সত্যত আবদ্ধ হলো বেছ তুমি মনত ভয় ভাৱ ৰাখিব নালাগে যি আহাৰ খাব বিচৰা মোৰ আগত কোৱা মই লগে লগে সেই আহাৰ আনি তোমাৰ আগত দিম শুনক মুনিবৰ মোৰ প্ৰিয় খাদ্য হৈছে নৰ মাংস মানে নৰ মাংস কোমল নৰ মাংস। কোমল মাংস তপতে হাই ভগৱান মুনি বোলো হৰবনা সৰ্বনা এই বৃদ্ধ পক্ষী হয় নৰ মাংস চাই নৰ মাংস চাই জানিলো কুৰু বুদ্ধি লাগিলা নিশ্চয় নিশ্চয় যি পক্ষী ভাল ধৰণে কথা কব পৰা নাই কিন্তু সেই যি পক্ষীৰ ঠেং ভাঙা যি পক্ষীৰ ঠোঁট বেকা পক্ষীৰ পাখা ভাঙা সেই পক্ষীৰ খাদ্য হয় এই নৰ মাংস গতিকে কোমল নৰ মাংস আৰু তেজ হ'ব লাগিলে হ'ব লাগিলে সৰু সৰু ল'ৰা ছোৱালী হ'ব শিশুৰ লাগিব। মাংস শিশুৰ মাংস গতিকে কোমল। কৰ পৰা শিশু ধৰি আনি পেলাই দিম। পক্ষীক আধাৰ কৰি দিম কেনেকে জেঙানি কৰ পৰা আৰু চোৱা নিদিম নিদিম চা মই আহাৰ দিম বুলি কৰি আছো অংগীকাৰ অংগীকাৰ। দিব কাৰ নৰ মাংস নাই বুলিবা দিবাৰ মই আহাৰ দিম বুলি সত্যত মইতো আবদ্ধ হৈছো অংগীকাৰ কৰিছো আগতে মই যদি আহাৰ দিব নোৱাৰো তেতিয়াহ'লে মই সত্যৰ পৰা বিচলিত হ'ব লাগিব আগতে কৰিলো একান্ত শপত মৰিব লাগিল এতিয়া বান্ধৱৰ লগত হা? শপত খাইছো যিহেতু মইতো এতিয়া দিবই লাগিব কিন্তু মই দিম কৰ পৰা দিম কাৰোবাৰ 10টাই পুতেক থাকিল দে এই পক্ষীৰ আধাৰ কৰি কোনবাটো পুতেকক আগবঢ়াই দিব কাই দিব কোন চলি দিব এই আধাৰ হা? খাবা গতিকে মই এতিয়া কৰিম কি এ মুনিৰ একেবাৰে বজ্ৰপাত পৰা দিলা এত বুলি মুনি বাছে তেখনে আপুনি বেছ পুত্ৰ বুলি বাছে ডাকিলন্ত মুনি মুনি অকস্মাত মনত বেছ বেছ মনত পৰিছে মোৰ 4জন পুত্ৰ আছে গতিকে এই 4জন এই পক্ষীক আহাৰ লাগে কোমল মাংস অতপতেজ। অৰ্থাৎ শিশু গতিকে মোৰ 4 পুত্ৰ বৰ্তমান শিশু গতিকে 4টা পুত্ৰৰ ভিতৰত গতিকে মই ডাঙৰ বাপাক এই পক্ষীৰ আহাৰ কৰি দি দিম আৰু ডাঙৰ বাপাক খাই পেলাই পক্ষী ইয়াৰ পৰা গুচি যাব ভগৱান ইমান ভয়ংকৰ পক্ষী ডাঙৰ বাপাক খাই জানো আৰু ক্ষুধা পলাব যদি ভোগ নপলৈ গতিকে চোৱা আধা পেটি থকাটো হৈছে মহাপাপ গতিকে ঠিক আছে মই 2 নম্বৰ বাপাক তেতিয়া পঠাই দিম মই 2জন পুত্ৰ থাকিব থাকিলে মোৰ হ'ব হা মই মৰিলে তেওঁলোকে পিণ্ড দিলে হ'ব গতিকে মোৰ ডাঙৰ দুটাই দি দিম কিন্তু মইহে ভাবিছো আজি বোলে 8 দিন একো খাবাই পাও নাই পক্ষীৰ যদি সেই দুটা খাইও ভোগ নপলয়
তেতিয়াও মই পিছুৱাই নাহো 3 নম্বৰ বেটাক মই দি দিম এজন পুত্ৰ থাকিব জলপিণ্ডা দিয়াৰ কাৰণে হ'ব একজন থাকিলে হৈ যাব শিয়ালৰ জাক জাক বেছ সিংহৰ এটাই ভাল গতিকে এজন পুত্ৰ থাকিব অ সেইজনেই মোক বংশ উদ্ধাৰ কৰিব কিন্তু মইহে ভাবিছো আৰু যদি 3 নম্বৰ বেটাক খায়ো যদি ভোক নপলয় তেতিয়াতো মই সত্যৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিম হে হৰি ঠিক আছে অৱশেষত 4 নম্বৰ বেটাকে দি দিম আৰু 4 নম্বৰ বাবা খায়ো যদি এই পক্ষীৰ পেট নভৰে পেট নভৰে অৱশেষত মই নিজে পক্ষীৰ পেটত সোমাই যাম সেনেকে যাব না গড় সোমাই গেলে আৰু পেট ভৰি যাব এই কথা এষাৰ মুনি থিৰাং কৰিলে থিৰাং গতিকে কৰি সেই আহে। 4 পুত্ৰক মই এইটা। পক্ষীৰ আহাৰ কৰি দি পেলাই দিয়াৰ কাৰণে মই এতিয়া সত্যৰ পৰা উদ্ধাৰ হ'ম এই বুলি এই এতিয়া কিন্তু সেই অৱস্থাত সেই পুত্ৰ 4টা মুনিৰ লগত নাছিল অ জংগলৰ মাজত সিহঁতে ঘিলা খেলবা গৈছিল ঘিলা খেল খেলি আছিল আগতে ঘিলা খেল আছিল ঘিলা খেল ঘিলা নহয় এতিয়া বাৰু কেনেকে ঘিলা খেলে হেনে অৱস্থাত পিতৃ মাতে খেলে ঐ ঘিলা খেল মুনিৰে নন্দ সময়ত পিতাই আমাক ক'লে কি কাৰণ ঘিলা খেলয় ঘিলা খেলয় মুনিৰে নন্দ সময়ত পিতাই আমাক ক'লে কি কাৰণ ঘিলা খেলয় আয় হরিয়া ওঙালে কহানু গেলে কেনে ভাবছ হা পালি কেইটাই নদ্ৰে কিয় ঘিলা মুনিৰে নন্দ নভময় পিতাই মাতে কি ঘিলা খেলয় পুত্ৰ পুত্ৰ বুলি মোহনী মাটি বেলা গিলা তিনকে খেদি আহা হে তিনকে খেদি আহা সেনে ৰং চাও হবা নালগে দিয়া কিয় হে কি ৰং চালো আজি এনে এজন মানুহ কম কিনো ৰং চালো হে অ কিয় নাচবা হা কি ৰং চালো মই আহে আটা মাৰি থাকিম কিবা ৰং পাইছো ৰবা আপুনি নাচাব বুলি কৈছি শুনা মই আটা পাৰি আছো অ মোৰ লগত সমানে পালিগতাই আটা পাৰি আছে তুমি দি আছা হু হা কি এগলা তোমাক মই জোৰ দি আছো আৰু তুই দি আছো দে ৰবা ঐ ইমান বছৰ অজা পালি গৈছা এইখিনিও নাজান নাজনো মানে কি বা নাজনো অজা পালি অজা আমি যে অজা পালি দল অজা পালিটো দল ইয়াত ভাগ 3টা তিনটা ভাগ অ ভাগ তিনটা জানছো প্ৰথম হ'ল অজা অজা তোমাক ডাইনা পালি বুলি কিয় কয় জানো না কিয় ডাইনা অ অৰ্থাৎ অজাৰ সোঁহাতখন হয় তোমাৰ হাতখন মই নেকি? মোৰ সোঁহাতখন তুমি হয় নেকি ডাইনা অ পালি পালি মই টানিম মোৰ মুখৰ পৰা তুমি টানি নিবা টানি নি পালিক দিবা পালিক তেতিয়া পালি সহজ পাব সেই এষাৰ কথা মই ভাবাই নাই সেইকাৰণে কৈছো তুমি ৰং চাই আছ মনতে পৰা নাই ইটা বস্তু না এইবাৰ কথা নাই চিন্তা নাই এইবাৰ মনত ৰাখা অ মই যেতিয়া পদ হইলাম তুমিও- মোৰ মুখৰ পৰা তুমি কাঢ়ি নিবা অজা পালিক দিবা চাবা পালি কেনেকে ধৰব অজাৰ মুখৰ পৰা মই টানি নি পালিক যিমাই পালি ধৰবি মই দিলিহে পালি পাব অ। পালিহে পালি ধৰব অ হৈ যাব ৰেডি ৰেডি
পুত্ৰ পুত্ৰ বুলি মুহুনি হয় ঐ কি হ'ল কি কৈছো তোমাৰ মুখৰ পৰা টানি নি দিছিলো নধৰলাক তাহোন একো নেগলাকে তুমি নকৈছ মোৰ মুখৰ পৰা টানি নি পেলাই পানীক দিবা দিছ না নাই হা বাৰু মই টানি নি দিলো এইটো কাম নহয়